জোহার নমস্কাৰ জয় ভাৰত পাৰ্টিৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী সাহিল মুণ্ডা মই আৰু আপোনালোকক এক কথা আমি জানিবলৈ পাইছিলো যে সোশ্যাল মিডিয়া আৰু বিভিন্ন ঠাইৰ জৰিয়তে আমি চাইছো গতিকে বড়ো আৰু আদিবাসীৰ মাজত যি সংঘাত হৈছে যি আপোনালোকে নিশ্চয় সোশ্যাল মিডিয়াৰ মাধ্যমত চাইছে এই সোশ্যাল মিডিয়াৰ যোগেতে আমিও চাইছো আদিবাসী বিলাকৰ 26টা কৰি বাঘগুৰি জ্বলাই দিয়া হৈছে তেওঁলোকে স্থায়ী শিবিৰত তেওঁলোকে থাকি আছে তাত আজিলৈকে পুলিচ প্ৰশাসন জৰিয়তে তেওঁলোকৰ খাদ্য থাকিবলৈ এই ঠাণ্ডাত ব্যৱস্থা কৰি দিয়া নাই আমি দুখ প্ৰকাশ কৰিছো আমাৰ যি জাতীয় পিতা আমাৰ জাতীয় মানে আপোনালোকে ট্ৰাইবেলৰ ভগৱান কয় বিৰচা মুণ্ডাক আপোনালোকে পূজে ভাৰতত মানে জাতীয় মানে ভগৱানৰ দৰ্জা দিয়া হৈছে বিৰচা মুণ্ডাক ভগৱানৰ ফ্ৰীডম ফাইটাৰ ট্ৰাইবেল বিলাকৰ তাৰ যিটো ভৱন আছে এই ভৱনটো জ্বলাই দিয়াটো আমি বেছি দুখ প্ৰকাশ কৰিছো আমি এই আদিবাসী বিলাকৰ ছাত্ৰ সন্তান নেতাৰ যি আশা কাৰ্যালয় আছে এইবিলাক জ্বলাই দিয়াতো আমি দুখিত আছো আপোনালোকে পুলিচ প্ৰশাসনৰ ওচৰত যদি এই কাৰ্যালয়ক বিৰচা মুণ্ডা ভৱনখন জ্বলাই দিয়ে আপোনালোকৰ গৃহ বিভাগে আৰু পুলিচ প্ৰশাসনে অসমৰ মুখ্যমন্ত্ৰীক আমি সুধিবলৈ খুজিছো আপোনালোকৰ পুলিচ প্ৰশাসনে আপোনালোকে ক'ত আছে আপোনালোকৰ সন্মুখত যি ঘৰ বিলাক জ্বলাই দিয়া হৈছে যিবিলাক আমাৰ ভগৱান বিৰচা মুণ্ডাৰ যি মানে জগা আছে ঠাইটো জ্বলাই দিয়া হৈছে আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্যালয় জ্বলাই দিয়া আছে আপোনালোকে পুলিচ প্ৰশাসন থাকিও আজি কিয় মানে বীৰত্ব আছে দুখী আপোনালোকে গ্ৰেপ্তাৰ কৰিবলৈ পৰা নাই আমি ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ গৃহমন্ত্ৰীক আমি আহ্বান কৰো অতি সোনকালে তদন্ত কৰি দুখিত আপোনালোকে গ্ৰেপ্তাৰ কৰক আমি সেয়া বিচাৰো